একাদশ শ্ৰেণীত আমি যিসকল ছাত্ৰী পঢ়ি আছো অসমৰ আন ঠাইত আজিয়ে এখন বেংক ড্ৰাফ্ট পাব আৰু আমাৰ ইয়াত বহি থকা ছাত্ৰীসকলক একেলগে দিয়াৰ যিহেতু ব্যৱস্থা নাই অহাকালি স্কুলৰ প্ৰিন্সিপাল বা অধ্যক্ষসকলে তোমালোকক বেংক ড্ৰাফ্টখন দিব কিন্তু অহা মাহৰ পৰা 11 তাৰিখে বেংকত 11 বজাত তোমালোকৰ মোবাইলত বা দেউতাৰ মোবাইলত টিকটিক আহিব 11 বজাত বেংকত এই টকাখিনি 11 তাৰিখে জমা হৈ যাব মই এই কথাটো এই কাৰণে কৈছো যে দেউতাৰ যেহেতু মোবাইলটো দেউতাৰ সকলোৰে মোবাইল নাথাকিব পাৰে দেউতাই ভাবিব পাৰে টকাটো ক'ৰ পৰা আহিলে গতিকে আজিৰ পৰা ঘৰত আমি কৈ দিম যে 11 তাৰিখে যিটো টকা বেংকত সোমাব সেইটোৱে হৈছে নিযুত মইনা আৰু এইটো মোবাইল দেউতাৰ মেছেজত যাব বা যাৰ নম্বৰ দিছা তাৰ মেছেজত যাব কিন্তু তোমালোকৰ একাউণ্টতে এই টকাটো সোমাব বেলেগৰ একাউণ্টত এই টকাটো নুসুমায় কামৰূপ মহানগৰ কামৰূপ আৰু মৰিগাঁও জিলাৰ 24,384 গৰাকী ছাত্ৰী ইয়াত উপস্থিত আছে আপোনালোকৰ প্ৰথম পইচাটো আমি একাউণ্টত দিয়া নাই বেংক ড্ৰাফ্টত দিছো কিয় বেংক ড্ৰাফ্টত দিছো তেতিয়াহে আপোনালোকে নতুনকৈ খোলা একাউণ্টখিনিত এই টকাটো জমা দিব আৰু একাউণ্টটো আছে নে নাই এবাৰ পৰীক্ষা কৰিব পাৰিব নহলে প্ৰথমতে মই যদি ইয়াৰ পৰা ইলেক্ট্ৰনিক্যালি টকা পঠাও আমাৰ পৰা টকাটো যাব কিন্তু বেংকত বন্ধ হৈ থাকিব সেই কাৰণে প্ৰথম আঁচনিখন চেক বা ড্ৰাফ্টত ললে তাৰ পিছৰখিনি আমি বেংকত ডিবিটি কৰি লৈ থাকিলে আমাৰ সুন্দৰ কৰি আঁচনিখন চলি থাকিব মই ছাত্ৰীসকলক অনুৰোধ কৰিম অহাকালি আপোনালোকৰ কলেজত স্কুলত নিশ্চিতভাৱে আপোনালোকে বেংক ড্ৰাফ্টখন পাই যাব আমি ইতিমধ্যে কলেজক আৰু স্কুলক আমি বেংক ড্ৰাফ্টবিলাক দি দিছো আপোনালোকক অহাকালি ধুনীয়াকৈ দি দিব আৰু বেংক ড্ৰাফ্টখন লওঁতে কোনোবাই যদি কিবা কাৰণত আপোনালোকৰ পৰা চাহ খাব কিবা খুজে মোক লগে লগে জনাই দিব ঠিক আছে কিবা এটা কৰি অকণমানো যদি ভুলতেও যদি কোনোবাই কিবা কয় মোক লগে লগে আপোনালোকে জনাই দিব আমাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত ইমেইল একাউণ্ট আছে লগে লগে আপোনালোকে ইমেইল কৰি দিব তেতিয়া যি ব্যৱস্থা কৰিব লাগে মই কৰিম কিন্তু মই বিশ্বাস কৰো যে কোনেও আজিকালি এইবোৰ কাম নকৰে এইবিলাক প্ৰথা লাহে লাহে আমাৰ সমাজত নোহোৱা হৈ আছে